হেল্ল' গাইজ, এতিয়া 11টা বাজি পাৰ হ'ল, 11:30 মানে হ'ল। আমি যোৱাকালি নহয়, অহাকালি আমাৰ ইয়াত প্ৰগ্ৰাম আছে। আমাৰ এই বেনাৰখন দেখি পাইছে আপোনালোকে ইতিমধ্যে। এই দেখিছে এইখন বেনাৰ, আমাৰ দ্বিবাৰ্ষিক অধিৱেশন অহাকাইলৈ আছে। আৰু আমাৰ মঞ্চত মাইকেল পাথৰ আৰু কেইবাজনো শিল্পী আমাৰ মাজত আহিব। আৰু আমি দৰিয়া কৰ্ণাটিং আৰু মিছামৰা মিছামৰা আৰু খুমটাই যিকেইজন আমি আচাৰ সদস্য আছোঁ, সকলোৱে ইয়াত আহি উপস্থিত হৈছোঁ। এতিয়া আমি বৰ্তমান চাবলৈ আহিছোঁ যে ইয়াত কেনেকৈ কি দৰে আৰেঞ্জমেণ্ট কৰা হৈছে, এইবোৰ চাবলৈ আহিছোঁ। এয়া দেখিছে, এইটো ষ্টেজ, মানে মানুহ বহিবৰ কাৰণে এয়া ৰভাতলি বুলি ক'ব পাৰি, ৰভাতলি এয়া। আৰু ছিংগাৰ আৰু কিছুমান সন্মান দিবৰ কাৰণে বা আৰ্টিষ্টৰ প্ৰগ্ৰাম কৰিবৰ কাৰণে এয়া ষ্টেজ দেখিছে। এইখন মেইন বেনাৰ, আৰু এইখন বৰ্ডত আপোনালোকে এক ছেকেণ্ড, এখন আপোনালোকে দেখি পাইছে। এতিয়া বৰ্তমান একো লিখা নাই, অহাকাইলৈ ৰাতিপুৱা এইবোৰ আপোনালোকে সকলোখিনি লিখা দেখা পাব। আৰু আমি গোটেইকেইজন আহিছোঁ, এইবোৰ চব আমাৰ দৰিয়াৰ, আৰু আমাৰ দাদাসকলে আছে এয়া নিজৰ কামত ব্যস্ত। আমাৰ সঞ্জীৱ দা এয়া আছে লগতে। এয়া আমি গোটেইকেইজন একেলগতে আহিছোঁ। আমি সঞ্জীৱ দা, আমি ইয়াত আজি কি কাৰণে আহিলোঁ এতিয়া কৈ দিয়কচোন বাৰু। আগন্তক অহা কাইলৈ আমাৰ প্ৰথম দ্বিবাৰ্ষিক অধিৱেশন আছে, আমাৰ খুমটাই শাখা অধিৱেশন। গতিকে সেইটো কাৰণে আমি কেনেকৈ প্ৰস্তুতি চলিছে, ৰাতি 11টা বজাত ৰাতি। হয়, ঠিকে কৈছে সঞ্জীৱ দা। আমি ইয়াত এয়া দেখিছে আপোনালোকে মেইন বেনাৰ, এয়া অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ মেইন বেনাৰটো দেখি পাইছে, গোলাঘাট জিলা সমিতিৰ উদ্যোগত। এয়া দেখিছেনে, এয়া এয়া ৰভাতলি। এই ৰভাতলিত পাব্লিকৰ বহিবলৈ সুবিধা কৰা হৈছে। আমাৰ ৰাইজ ইয়াত বহিবলৈ পাৰিব। আৰু এয়া আমাৰ দাদাসকলে এয়া কিছুমান মানে কথা মিলাইছে, কেনেকৈ কি কৰা হ'ব বোলে ৰাতিপুৱা, সেইবোৰ মিলাইছে। আৰু আমাৰ এয়া তলৰ পৰা দেখিলে ষ্টেজটো এনেকুৱা দেখিছে, ওপৰত এয়া স্ক্ৰীণ মাৰি থোৱা আছে, দেখিছে আপোনালোকে। কালি অলপ দেখাত অলপ বেলেগ হ'ব। আৰু খানা পিনা খোৱাৰ ব্যৱস্থা এইফালে চব কৰা হৈছে, এইফালে দেখি পাইছে আপোনালোকে। এইফালে খানা পিনা খোৱাৰ ব্যৱস্থা কৰা হৈছে। আৰু এয়া আমাৰ মনোজ দা ৰেডি আছে। এয়া মনোজ দা কিবা কয় নি? মনোজ দা কিবা ক'ব নি কালি অহাকালি বিষয়ে? সকলোকে আমাৰ অহাকালি যি প্ৰগ্ৰাম আছে, সকলোকে আমি নিমন্ত্ৰণ কৰিছোঁ, যাতে সকলোৱে আহিব আমাৰ এই অনুষ্ঠানলৈ। ইমান ধুনীয়া প্ৰগ্ৰাম, প্ৰথম বাৰ্ষিক আমাৰ অধিৱেশন হ'ব খুমটাই শাখা হিচাপে। আৰু সেই খুমটাই শাখা হিচাপে আপোনালোকে সকলোৱে আহি আমাৰ আশীৰ্বাদ, ইয়াৰ সহায় সহযোগিতা আগবঢ়াবলৈ আমি আশা ৰাখিলোঁ। মনোজ দা, এতিয়া পৰিস্থিতি কি চলি আছে? পৰিস্থিতি আমাৰ খুব ধুনীয়া। এয়া দেখিছে আপোনালোকে, দেখিছে এয়া আমাৰ কি ধুনীয়া ষ্টেজ, কি ধুনীয়া। এয়া ফ্ৰেণ্ডছ, এয়া আমি সকলোৱে ওলাই আহিছোঁ দৰিয়া মিছামৰা কৰ্ণাটিঙৰ পৰা। যিকেইজন আমি ব্যক্তি আছে, সদস্য আছে আচাৰ, সেইকেইটা আমি পৰা বঙলা গৈ আছোঁ। ফ্ৰেণ্ডছ, গোটেইখিনি ভিডিঅ'টো মই ইয়াত এড কৰিব পৰা নাই, যিহেতু ভিডিঅ'টো বহুত দীঘল হ'ব বুলি। সেইটো কাৰণে পাৰ্ট আৰু এটা ভিডিঅ' মই ইয়াৰ লগতে মই নেক্সট আপলোড কৰিম। এতিয়া এই ভিডিঅ'টো গোটেইটো চাই ল'ব আপোনালোকে। সেইটো সকলো ভাল থাকিব। জয় অসম, জয় অসম, জয় অসম।